Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ সূত্ৰ আৰু প্ৰকৰণ। আজিৰ ভিডিঅ'ত আমি দুটা টপিক আলোচনা কৰিম। এটা হৈছে অসম্পূৰ্ণ প্ৰভাৱিতা আৰু এটা হৈছে সহপ্ৰভাৱিতা। সো প্ৰথমতে আমি চাওঁ অসম্পূৰ্ণ প্ৰভাৱিতা বা অসম্পূৰ্ণ প্ৰবলতাটো কি হয়। ইনকমপ্লিট ডমিনেন্স, তাৰমানে নামৰ পৰাই বুজা গৈছে কি কিবা এটা বস্তু সম্পূৰ্ণ নহয়, কমপ্লিট হোৱা নাই, আংশিকভাৱে ৰৈ গৈছে, তাৰমানে আধৰুৱা ৰৈ গৈছে, সেইটো কি হয় অসম্পূৰ্ণ প্ৰভাৱিতা হয়। অসম্পূৰ্ণ প্ৰভাৱিতাৰ ডেফিনেশ্যন হৈছে কি যে যেতিয়া পিতৃপুৰুষৰ মাজত সংকৰ কৰোৱা হয় তেতিয়া আপত্য সংকৰ জীৱত, তাৰমানে F1 জনো জীৱৰ সৃষ্টি হয়, সেইবোৰ জীৱত কি হয় যে পিতৃ আৰু মাতৃৰ লক্ষণৰ পিতৃ মাতৃৰ দুয়োটা লক্ষণৰ এটাও প্ৰকাশ নাপায়, এটা মধ্যৱৰ্তী লক্ষণ প্ৰকাশ পায়, তেতিয়া তাক অসম্পূৰ্ণ প্ৰভাৱিতা বুলি কোৱা হয়। বুজি পাইছানে? অসম্পূৰ্ণ প্ৰভাৱিতাত যে আমি যে দুটা যে পিতৃজনৰ মাজত যেনেকুৱা মটৰ মাহৰ ক্ষেত্ৰত দুটা পিতৃজনৰ মাজত যেতিয়া আমি সংকৰণ ঘটাওঁ, সংকৰণ ঘটোৱাৰ পিছত কি হয় F1 জনুত সেই দুটা পিতৃজনৰ এটাৰো চৰিত্ৰ প্ৰকাশ নাপায়, কিন্তু আগৰ পৰীক্ষাবোৰত আমি কি দেখা পাইছিলোঁ যে প্ৰভাৱীটো প্ৰকাশ পায় আৰু F2 জনুত গৈ পেলাই 75% অপ্ৰভাৱী আৰু 25% অপ্ৰভাৱী চৰিত্ৰ প্ৰকাশ পোৱা আমি দেখা পাইছিলোঁ। কিন্তু অসম্পূৰ্ণ প্ৰবলতাৰ ক্ষেত্ৰত কি হয় পিতৃজনৰ প্ৰভাৱী অপ্ৰভাৱী কোনো এটা চৰিত্ৰ প্ৰকাশ নাপায়, গৈ পেলাই এটা মধ্যৱৰ্তী তাৰমানে এটা বেলেগ ধৰণৰ চৰিত্ৰ প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। ইয়াকে কি বুলি কোৱা হয়? ইয়াকে অসম্পূৰ্ণ প্ৰবলতা বুলি কোৱা হয়, য'ত তাৰমানে সম্পূৰ্ণ নহয়, পিতৃৰ চৰিত্ৰও প্ৰকাশ পোৱা নাই, মাতৃৰ চৰিত্ৰও প্ৰকাশ পোৱা নাই, দুয়োটাৰে এটা মাজৰ চৰিত্ৰ প্ৰকাশ পাইছে। সেইকাৰণে এইটোও সম্পূৰ্ণ নহয়, এইটোও সম্পূৰ্ণ নহয়, সেইকাৰণে ইয়াক অসম্পূৰ্ণ প্ৰভাৱিতা বুলি কোৱা হয়। অসম্পূৰ্ণ প্ৰভাৱিতা কি কৰা হৈছিল, এইবাৰ অসম্পূৰ্ণ প্ৰভাৱিতাৰ কাৰণে মটৰ মাহৰ গছ নহয়, বেলেগ কিবা উদ্ভিদৰ ফুলৰ গছৰ ওপৰত এইটো পৰীক্ষা কৰা হৈছিল, কৰাৰ পিছত অসম্পূৰ্ণ প্ৰবলতাটো দেখা গৈছিল। ইয়াতে কি কৈছে যেতিয়া মটৰ মাহৰ ওপৰত চলোৱা পৰীক্ষাটো আন এটা উদ্ভিদৰ ক্ষেত্ৰত ভিন্ন চৰিত্ৰলৈ পুনৰবাৰ কৰা হৈছিল, তেতিয়া দেখা গৈছিল যে কেতিয়াবা F1 জনুৰ বেক্টৰূপ পিতৃজনুৰ কোনো জনকৰ লগতে সাদৃশ্য হোৱা নাছিল। তাৰমানে মটৰ মাহত যিটো পৰীক্ষা কৰা হৈ আছিল F1 জনু F2 জনু যিটো তাৰমানে কি আছিল এক সংকৰ পৰীক্ষা, সেইটো কি কৰা হৈছিল বেলেগ উদ্ভিদৰ ক্ষেত্ৰতো কৰি চোৱা হৈছিল। চোৱাৰ পিছত দেখা গৈছিল যে কিছুমান উদ্ভিদৰ ক্ষেত্ৰত কি হয় F1 জনুত পিতৃজনুৰ কোনো এটাৰে চৰিত্ৰ প্ৰকাশ নাপায়। পিতৃজনুত দুটা পিতৃজনু আমি ব্যৱহাৰ কৰোঁ হয়নে, সেই পিতৃজনুৰ দুটাৰ এটাও চৰিত্ৰ প্ৰকাশ পোৱা নাছিল। আনহাতে কি হৈছিল দুয়োটাৰে মধ্যৱৰ্তী চৰিত্ৰ এটাহে প্ৰকাশ পাইছিল, এটা বেলেগ এটা চৰিত্ৰ প্ৰকাশ পাইছিল। বেলেগ মানে ইমান বেলেগ নহয়, পিতৃ আৰু মাতৃৰ তাৰমানে পিতৃপুৰুষৰ দুয়োটা পিতৃপুৰুষৰ মাজৰ এটা চৰিত্ৰ প্ৰকাশ পাইছিল। তাৰমানে ৰঙা আৰু বগাৰ মাজত যদি সংকৰণ ঘটোৱা হৈছে তেতিয়াহ'লে ক'লা বা নীলা ৰং হোৱা নাই। বুজি পাইছানে? মাজৰ এটা ৰং সৃষ্টি হৈছিল। পিছত এক্সাম্পল দি আছোঁ, এইটো হৈছে কি স্নেপড্ৰেগন এবিধ ফুল হয়, সেইটো ফুলৰ ক্ষেত্ৰত বংশগতিৰ পৰীক্ষা কৰাৰ পিছত দেখা গৈছিল যে অসম্পূৰ্ণ প্ৰবলতাৰ সৃষ্টি হয়। ইয়াতে কি কৰা হৈছিল এটা ৰঙা ফুলৰ গছ লোৱা হৈছিল, যাৰ কাৰণে কেপিটেল লেটাৰ R ইউজ কৰা হৈছিল, আৰু এটা বগা ফুলৰ গছ লোৱা হৈছিল, একেবাৰে ৰঙা ফুল, একদম বিশুদ্ধ ৰঙা ফুল আৰু বিশুদ্ধ বগা ফুল লোৱা হৈছিল। বগা ফুলৰ ক্ষেত্ৰত জিনিয়ৰ ৰূপ কি লোৱা হৈছিল স্মল r। ইহঁতৰ মাজত সংকৰ ঘটোৱাৰ পিছত কি দেখা গৈছিল যে F1 জনুত গোটেইবোৰ ফুল গোলাপী হৈছে। গোলাপী ৰংটো কি হয় ৰঙাও নহয় বগাও নহয়, মাজৰ এটা ৰং হয়নে। প্ৰথম আপত্যজনুত কি দেখা গৈছিল যে ফুলবোৰ গুলপীয়া হৈছে, ৰঙাও হোৱা নাই বগাও হোৱা নাই।
তাৰপিছত কি কৰা হৈছিল প্ৰথম জনু F1 জনুৰ গছসমূহত এতিয়া স্বপৰাগযোগ ঘটোৱা হৈছিল যেনেকৈ আমি মটৰ মাহত ঘটাইছিলোঁ যে প্ৰথম আপত্য জনুৰ যিবোৰ সংকৰ জীৱ থাকে সেইবোৰৰ মাজত আমি আকৌ স্বপৰাগযোগ ঘটাওঁ হয়নে স্বপৰাগযোগ ঘটোৱাৰ পিছত কি দেখা গৈছিল যে F2 জনুত কি হৈছিল F2 জনুত কিছুমান গছ ৰঙা হোৱা দেখা গৈছিল F2 জনুৰ গছসমূহৰ কিছুমান ৰঙা হৈছিল কিছুমান গুলপীয়া হৈছিল আৰু কিছুমান বগা হোৱা দেখা গৈছিল আমি এইটো এবাৰ কৰি চাওঁ এইটো চোৱা ইয়াতে কি লোৱা হৈছে বিশুদ্ধ ৰঙা ৰঙৰ ফুল আৰু কি লোৱা হৈছে বিশুদ্ধ বগা ৰঙৰ ফুল লোৱা হৈছে এইটো ৰঙা ৰং কেপিটেল আৰ এইটো বগা ৰং স্মল আৰ ইহঁতৰ মাজত যেতিয়া সংকৰ ঘটোৱা হৈছে তেতিয়া প্ৰথম আপত্য জনুত কি হ'ব কেপিটেল আৰ স্মল আৰ হ'ব আৰু এইটোৰ যিটো ব্যক্ত ৰূপ তাৰমানে যিটো ৰং আমি দেখা পাওঁ সেইটো ৰং কেনেকুৱা হৈছে গুলপীয়া হোৱা দেখা গৈছে গুলপীয়া গোটেইবোৰ ফুল ইয়াত কি হয় গুলপীয়া হয় ৰঙাও নহয় বগাও নহয় এটা বেলেগ ধৰণৰ ৰং গুলপীয়া হোৱা দেখিবলৈ পোৱা যায় তাৰপিছত প্ৰথম আপত্য জনুৰ লগত কি কৰা হৈছে প্ৰথম আপত্য জনুৰ সংকৰ জীৱসমূহৰ মাজত এইবাৰ কি কৰোৱা হৈছে স্বপৰাগযোগ ঘটোৱা হৈছে আৰু ইয়াতে পুনেট স্কয়াৰ ব্যৱহাৰ কৰা হৈছে এনেও কৰিব পাৰা ইয়াতে পুনেট স্কয়াৰ ব্যৱহাৰ কৰিলে কি হ'ব কেপিটেল আৰ স্মল আৰ কেপিটেল আৰ স্মল আৰ হয়নে প্ৰথম আপত্য জনুৰ এইটোৱে হয় জিনিয়ৰ ৰূপ এতিয়া ইহঁতক কি কৰা ক্ৰছ কৰালে কি পাবা ইয়াতে কি পাবা কেপিটেল আৰ ইয়াতে কি পাবা কেপিটেল আৰ স্মল আৰ কেপিটেল আৰ স্মল আৰ হয়নে ইয়াতে কি হৈছে এইটো যিটো ফুল এইটো ফুল কি হ'ব ৰঙা হ'ব এইটো ফুল যেনেকৈ আমি F1 জনুত চাইছিলোঁ কেপিটেল আৰ স্মল আৰ থকা ফুলবোৰ গুলপীয়া হয় সো এইটো আৰু এইটো ফুল দুটা ফুল কি হ'ব গুলপীয়া হ'ব আৰু এটা ফুল কি হোৱা দেখা যাব বগা হোৱা দেখা যাব সো এইটো এনেকৈও কৰিব পাৰা যেনেকৈ কি আছে কেপিটেল আৰ স্মল আৰ ইহঁতৰ মাজত আমি কি ঘটাব লাগে স্বপৰাগযোগ ইয়াতে কি সৃষ্টি হ'ব জনন কোষ কেপিটেল আৰ এটা সৃষ্টি হ'ব স্মল আৰ এটা সৃষ্টি হ'ব ইয়াতে কি সৃষ্টি হ'ব কেপিটেল আৰ এটা আৰু স্মল আৰ এটা সংকৰ ঘটোৱা কেপিটেল আৰ এইটোৰ লগত সংকৰ ঘটোৱা কেপিটেল আৰ এইটো আকৌ এইটোৰ লগত কৰোৱা কি হ'ব কেপিটেল আৰ স্মল আৰ এইটো আৰু এইটো ঘটোৱা কি হ'ব কেপিটেল আৰ স্মল আৰ এইটো আৰু এইটো কৰা কি হ'ব স্মল আৰ যদি পুনেট স্কয়াৰ নকৰা তেতিয়াহ'লে এনেদৰে কৰিব পাৰা ইয়াতেও কি হৈছে এইটো ফুল কি হ'ব ৰঙা হ'ব এইটো আৰু এইটো ফুল কি হ'ব গুলপীয়া হ'ব আৰু এইটো ফুল কি হ'ব বগা হোৱা দেখিবলৈ পোৱা যাব তাৰমানে ইয়াৰ ৰেচিঅ' কি হয় ৰঙা এটা 1:2 গুলপীয়া দুটা 2:2 বগা এটা 1:2:1 কিন্তু আমি যেতিয়া মেণ্ডেলৰ পৰীক্ষা কৰিছিলোঁ মেণ্ডেলৰ পৰীক্ষাটোত আমি যিটো অনুপাত দেখিছিলোঁ যিটো অনুপাত হৈছিল সেইটো অনুপাত কি পাইছিলোঁ 3:1 তিনিটা ওখ গছ পাইছিলোঁ আৰু এটা চাপৰ গছ পাইছিলোঁ কিন্তু ইয়াতে কি হয় এইটো যিটো অনুপাতটো সলনি হৈছে অনুপাতটো সলনি হৈ ইয়াতে কি অনুপাত হৈছে 1:2:1 অনুপাত হৈছে 3:1 সলনি হয়নে এই পৰিঘটনাটোৰ কাৰণ হ'ল আৰ এলিলৰ ওপৰত সম্পূৰ্ণভাৱে প্ৰভাৱী নহয় সেইকাৰণে গোলাপী বৰণৰ কাৰক কেপিটেল আৰৰ স্মল আৰৰ বগাৰ পৰা নিৰ্দিষ্ট কৰিব পৰা গৈছে সো গুলপীয়া ৰং হোৱাৰ কাৰণ হৈছে কি যিটো প্ৰভাৱী কাৰক যিটো প্ৰভাৱী জিন কেপিটেল আৰটো সম্পূৰ্ণৰূপে স্মল আৰত প্ৰভাৱ পেলাব পৰা নাই স্মল আৰত সম্পূৰ্ণৰূপে যদি প্ৰভাৱ পেলাব পাৰিলেহেঁতেন তেতিয়াহ'লে ই নিজৰ চৰিত্ৰটো সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পাৰিলেহেঁতেন ৰঙা ৰঙৰ ফুল হ'লহেঁতেন যিহেতু ইয়াৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে প্ৰভাৱ পেলাব পৰা নাই সেইকাৰণে ইয়াতে এটা মধ্যৱৰ্তী ৰং গুলপীয়াৰ সৃষ্টি হৈছে বুজি পাইছানে
অসম্পূৰ্ণ প্ৰভাৱিতা। সো ইয়াৰ পিছত আছে প্ৰবলতাৰ ধাৰণা ব্যাখ্যা। এইবোৰ ইম্পৰ্টেণ্ট নহয়, এইবোৰ নালাগে পঢ়িব। ওকে, এবাৰ হৈছে কি সহ-প্ৰবলতা বা সহ-প্ৰভাৱিতা কি হয়? প্ৰবলতা আৰু প্ৰভাৱিতা একে হয়, যি কোৱা ক'ব পাৰা। সো সহ-প্ৰবলতা হৈছে কি যে কিছুমান জীৱৰ ক্ষেত্ৰত কি হয়, কোনো চাৰিত্ৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰতে আপত্য সংকৰ জীৱত পিতৃ মাতৃৰ প্ৰভাৱী আৰু অপ্ৰভাৱী দুয়োটা লক্ষণ একেলগে প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। তাকে সহ-প্ৰভাৱিতা বুলি কোৱা হয়। সহ মানে কি? সহ মানে হৈছে কি একেলগে, হয়নে? সহপাঠী, যেনেকুৱা তোমালোকে জানা সহপাঠী মানে একেলগে পঢ়া। তাৰপিছত সহ মানে কি একেলগে, তাৰমানে জইন। সহ-প্ৰভাৱিতা ইয়াতে কি হয় যে পিতৃ মাতৃৰ যিটো ব্যক্ত ৰূপ থাকে, যিটো চৰিত্ৰ থাকে, সেইটো চৰিত্ৰ আপত্য পুৰুষত কি হয়, দুয়োটা চৰিত্ৰ একেলগে প্ৰকাশ পায়। যেনেকুৱা আমি মটৰ মাহৰ ক্ষেত্ৰত কি দেখা পাইছিলোঁ, নহ'লে প্ৰভাৱী চৰিত্ৰটো প্ৰকাশ পায়, নহ'লে অপ্ৰভাৱী চৰিত্ৰটো প্ৰকাশ পায় F1 জোনত। তাৰপিছত আমি কি পালোঁ, আমি পঢ়িলোঁ অসম্পূৰ্ণ প্ৰভাৱিতা। অসম্পূৰ্ণ প্ৰভাৱিতাত কি হয় যে পিতৃ মাতৃৰ দুয়োটা চৰিত্ৰ প্ৰকাশ নাপায়, এটা মধ্যৱৰ্তী চৰিত্ৰ প্ৰকাশ পায়, হয়নে? এটা মধ্যৱৰ্তী চৰিত্ৰ প্ৰকাশ পোৱা আমি দেখা পালোঁ ক'ত, অসম্পূৰ্ণ প্ৰভাৱিতাত। সহ-প্ৰভাৱিতাত কি হয়, পিতৃ মাতৃৰ প্ৰভাৱী আৰু অপ্ৰভাৱী দুটা চৰিত্ৰৰ দুয়োটাই প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। বুজি পাইছানে? ডেফিনেশ্যন কি হয়, অপ্ৰভাৱী, প্ৰভাৱী আৰু অপ্ৰভাৱী দুয়োটা। ডেফিনেশ্যন হৈছে কি যে যেতিয়া আপত্য সংকৰ জীৱত পিতৃ মাতৃৰ প্ৰভাৱী আৰু অপ্ৰভাৱী দুয়োটা লক্ষণ প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়, তাক সহ-প্ৰভাৱিতা কো-ডমিনেন্স বুলি কোৱা হয়। দুয়োটাই প্ৰকাশ পায়, প্ৰভাৱীও প্ৰকাশ পায়, অপ্ৰভাৱীও প্ৰকাশ পায়। এই তোমালোকে কিছুমান জন্তু দেখা পাইছা চাগে, গৰুবোৰ যে পখৰা পুখুৰী থাকে, যে অলপমান ঠাইত ৰঙা দেখিবলৈ পোৱা যায়, অলপমান ঠাইত বগা দেখিবলৈ পোৱা যায়, নহ'লে মুগা বৰণৰ ক'ৰবাত দেখিবলৈ পোৱা যায়, হয়নে? এনেকুৱা বিভিন্ন ধৰণৰ ৰং মিক্স হোৱা কিছুমান জন্তুৰ গাত তোমালোকে নিশ্চয় দেখিবলৈ পাইছা। সেইটোৱে হৈছে কি সহ-প্ৰবলতা, য'ত যদি পিতৃ মাতৃৰ দুয়োটাৰ যদি ৰং বেলেগ বেলেগ আছে, যদি বিষমযুতক পিতৃ মাতৃ যদি তুমি লৈছা, তেতিয়াহ'লে যিটো আপত্য জনু সৃষ্টি হ'ব, তাৰমানে F1 জনু, F1 জনুত কি হয়, কিছুমান F1 জনুৰ প্ৰত্যেকটো জীৱে কি হ'ব, প্ৰভাৱী আৰু অপ্ৰভাৱী দুয়োটা চৰিত্ৰ থকা হোৱা দেখিবলৈ পোৱা যায়। ইয়াক এক্সাম্পলৰ সহায়ত চোৱা কেনেকুৱা হয়। আমি ইয়াতে কি ল'ম, গৰুৱে ল'ম। গৰুৰ কি লৈছোঁ আমি, এটা লৈছোঁ কি বিশুদ্ধ ৰঙা নোমযুক্ত গৰু, আৰু এটা আমি ল'ম বিশুদ্ধ বগা নোমযুক্ত গৰু। তাৰমানে কি হয় যে একেবাৰে বগা আৰু একেবাৰে ৰঙা নোমযুক্ত গৰু আমি ল'ম, বিশুদ্ধ, তাৰমানে তাতে একো মিক্স নাই, একেবাৰে ৰঙা ৰংযুক্ত গৰু আৰু একেবাৰে বগা ৰংযুক্ত গৰু আমি লৈছোঁ। ঠিক আছে, ৰঙাৰ কাৰণে আমি কি ল'ম, কেপিটেল R, কেপিটেল R, আৰু বগাৰ কাৰণে আমি ল'ম কি স্মল r, হয়নে? ইয়াৰ পৰা কি কি জননকক কি সৃষ্টি হ'ব, জননকক সৃষ্টি হ'ব কি কেপিটেল R সৃষ্টি হ'ব ইয়াৰ ক্ষেত্ৰত, আৰু ইয়াৰ ক্ষেত্ৰত সৃষ্টি হ'ব কি স্মল r। এতিয়া কেপিটেল R স্মল rৰ মাজত সংকৰ ঘটালে কি পোৱা যাব, কেপিটেল R স্মল r পোৱা যাব। এইটো যিটো উদ্ভিদ হ'ব, এইটো উদ্ভিদত কি থাকিব, ৰঙা ৰঙো থাকিব আৰু বগা ৰঙো থাকিব, মিক্স থাকিব, অকণমান তোমাৰ এইটো কি কয়, মুগা ধৰণৰ দেখিবলৈ পোৱা যাব গৰুটো। বুজি পাইছানে? দুয়োটা চৰিত্ৰই অলপ অলপ থকা দেখিবলৈ পোৱা যাব। এইটো হৈছে কি F1 জনু। এতিয়া F2 জনুত চোৱা কি হ'ব। F2 জনুত তুমি কি কৰা, এইটো যিটো F1 জনুত তুমি যিবোৰ উদ্ভিদ পাইছা, সেইবোৰ উদ্ভিদৰ মাজত কি কৰাব লাগে, স্বপৰাগযোগ কৰাব লাগে। এতিয়া যেতিয়া তুমি F1 জনুৰ উদ্ভিদৰ মাজত স্বপৰাগযোগ ঘটাবা, তেতিয়া কি পাবা, ইয়াতে লোৱা
কি হৈছে কেপিটেল R কেপিটেল R কেপিটেল R কেপিটেল R ইয়াৰ পৰা কি জননকক সৃষ্টি হ'ব এটা হ'ব কেপিটেল R এটা হ'ব কি স্মল r ইয়াতো হে ঠিক তেনেদৰে কেপিটেল R স্মল r ইহঁতৰ মাজত সংকৰ ঘটোৱা কি পাবা কেপিটেল R এইটো আৰু এইটো কৰা কেপিটেল R স্মল r এইটো কৰা কেপিটেল R স্মল r তাৰপিছত এইটো আৰু এইটো কৰা কি পাবা স্মল r তেনেহলে এইটো যেটো গৰু হ'ব হেতু কি হ'ব ৰঙা গৰু হ'ব এইটো গৰু হ'ব বগা গৰু আৰু এই দুটা গৰু কি হ'ব হহ প্ৰবলতা তাৰ মানে এই দুটা গৰুত তুমি ৰঙা আৰু বগা দুয়োটা ৰং দেখিবলৈ পাবা বুজি পাইছানে আই হোপ বুজি পাইছা হহ প্ৰভাৱিতাৰ ক্ষেত্ৰত কি হয় যেনেকুৱা অসম্পূৰ্ণ প্ৰভাৱিতাত পিতৃ মাতৃৰ দুয়োটাই প্ৰকাশ নাপায় এটা বেলেগ এটা ৰং প্ৰকাশ পায় ঠিক তেনেদৰে হহ প্ৰবলতাটো কি হয় ইয়াৰ উলটা হয় ইয়াতে পিতৃ মাতৃ দুয়োটাৰে চৰিত্ৰ অলপ অলপ প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায় যেনেকুৱা আমি লৈছো বেলেগ ৰং কি লৈছিলো আমি যে গৰুৰ ক্ষেত্ৰত লৈছিলো কি ৰঙা গৰু কেপিটেল R আৰু বগা গৰু স্মল r পুনিত স্কয়াৰৰ সহায়ত এবাৰ কৰো ঠিক আছে পুনিত স্কয়াৰৰ সহায়ত কৰো ইয়াতে কি হ'ব কেপিটেল R স্মল r এইটোৰ লগত এই দুটা ইনটু কৰা কেপিটেল R স্মল r এইটোৰ সৈতে এই দুটা আকৌ ইনটু কৰা কেপিটেল R স্মল r একেজিনীয় ৰূপ পাবা আৰু গোটেইকেইটা উদ্ভিদতে কি থাকিব ৰঙা আৰু বগা দুয়োটা ৰঙে দেখিবলৈ পাবা এইটো হৈছে কি F1 জনু এতিয়া F2 জনুত তুমি যেতিয়া F1 জনুৰ যিবোৰ উদ্ভিদ তুমি পালা যিবোৰ গৰু তুমি পালা F1 জনুৰ গৰুবোৰৰ মাজত এবাৰ কি কৰোৱা স্বপৰাগযোগ কৰোৱা স্বপৰাগযোগ আমি আকৌ পুনিত স্কয়াৰত দেখুৱাই দিছো স্বপৰাগযোগ কৰোৱা কি পাবা কেপিটেল R স্মল r এইটোৱে হয়নে জনন কেনেকৈ সৃষ্টি হ'ব এইটো আছে কেপিটেল R স্মল r সো ইয়াতে হ'ব কেপিটেল R স্মল r এইটোৰ লগত এই দুটা ইনটু কৰা কেপিটেল R তাৰপিছত কেপিটেল R স্মল r এইটোৰ সৈতে এই দুটা এগেইন ইনটু কৰা কেপিটেল R স্মল r ৰাইট ইয়াতে কি পালা এইটো যেটো গৰু হ'ব এইটো গৰু ৰঙা হ'ব এইটো গৰু আৰু এইটো গৰু কি হ'ব ৰঙা আৰু বগা দুয়োটা ৰং থকা হ'ব আৰু এইটো গৰু কি হ'ব বগা হোৱা দেখিবলৈ পোৱা যাব তাৰ মানে F1 জনুত সাধাৰণতে আমি কি দেখা পাওঁ হহ প্ৰবলতাটো দেখা পাওঁ ইয়াতে যেটো হহ প্ৰবলতাৰ উদাহৰণ দিছে হেতু তোমাৰ ব্লাড গ্ৰুপৰ হৈতে দিছে অকমান টাফ হয় সেইকাৰণে মই গৰুৰ হৈতে বুজাই দিছো ইকো নাই যদি এক্সামত আহে 2013ত আহিছিল এইটো কোৱেশ্চন এক্সামত আহিলে তুমি যিকোনো উদাহৰণ দি পেলাই বুজাই দিব পাৰা এনেকুৱা জৰুৰী নহয় যে ইয়াতে তুমি ব্লাড গ্ৰুপ দিয়ে বুজাব লাগিব তুমি যিকোনো দি পেলাই এটো লিখিব পাৰা ইয়াতে কি কৈছে যে F1 জনুটো পিতৃপুৰুষৰ যিকোনো এটা জনকৰ সাদৃশ্য নাইবা মধ্যবৰ্তী চৰিত্ৰ আমি আলোচনা কৰিছো তাৰ মানে কি কৈছে যে F1 জনুত যেনেকুৱা মেন্ডেলৰ ক্ষেত্ৰত আমি দেখা পাইছিলো যে পিতৃ মাতৃৰ লগত মিল থকা দেখা পাইছিলো অসম্পূৰ্ণ প্ৰভাৱলতা দেখা পাইছিলো মিলে নাথাকে বেলেগ এটা মধ্যবৰ্তী চৰিত্ৰ প্ৰকাশ পায় কিন্তু হহ প্ৰবলতাত কি হয় F1 জনুটোত পিতৃপুৰুষৰ দুয়োটা জনকৰ লগতে সাদৃশ্য হোৱা দেখিবলৈ পোৱা যায় আৰু ইয়াতে উদাহৰণ ABO ব্লাড গ্ৰুপৰ দিছে কিন্তু আমি গৰুৰ ক্ষেত্ৰত চালো এটো বুজিবলৈ সহজ হয় সো আজি ভিডিঅ'ত এই দুটাই টপিক আমি আলোচনা কৰিম অসম্পূৰ্ণ প্ৰভাৱিতা আৰু হহ প্ৰভাৱিতা আই হোপ বুজি পাইছা সো আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' কেনেকুৱা পালা জনাবা যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা প্লিজ লাইক কৰিবা তোমালোকে লাইক নকৰা বন্ধু বান্ধৱৰ হৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ